হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কঁঠাল মুচি বুলি ক'লে সাধাৰণতে আমি সকলোৱে ভাল পাওঁ। লুচি, পৰঠা, শুকান ৰুটি, ভাত এই সকলোবিধৰ লগতে আচলতে কঁঠালৰ মুচি তৰকাৰী খাব পাৰি। আৰু ক'বলৈ গ'লে এয়া কঁঠাল মই টুকুৰা টুকুৰকৈ কাটি লৈ পেলাই কুকাৰত বইল কৰি ল'লোঁ। গোটাকৈও আচলতে বইল কৰি ল'ব পাৰি, তেতিয়া বাকলিখিনি গুচাবলৈ সহজ হয়। সেইটো এটা কুকিং টিপছ। মছলাৰ ভিতৰত ইয়াত মই লৈ লৈছোঁ, স্লাইচাৰত মাৰি লৈছোঁ পিঁয়াজ, নহৰু, আদা, বিলাহী। এতিয়া মিঠাতেলত পাঁচফোৰণ দুটামান দি এই গোটেইখিনি দি দিলোঁ। মছলা আচলতে সৰহীয়াকৈ দিলে আচলতে খাবলৈ ভাল হয়। মছলা বুলি ক'বলৈ গ'লে আচলতে পিঁয়াজ, নহৰু, আদাৰ কথাহে কৈছোঁ। যিমান পৰিমাণে আচলতে কঁঠাল সিজোৱা হৈছে সেই হিচাপতহে আচলতে পিঁয়াজ, নহৰু, আদাকণ দিলে খাবলৈ সোৱাদময় হয়। লগতে মই গোন্ধৰ কাৰণে তেজপাতো দি দিছোঁ আৰু ডালচেনি দি দিছোঁ। লং, ইলাচিও দিব পাৰে। যিহেতু মোৰ গৰম মছলা আছেই, সেইকাৰণে মই গৰম মছলা দিম বুলিয়ে ভাবিছোঁ। আন্দাজমতে নিমখ আৰু হালধিও দি দিছোঁ। খুব বেছি মা মছলাও দিয়া নাই। আৰু জিৰা গুড়ি দি দিম এতিয়া। জিৰা গুড়ি অকণমান দিলে আচলতে খাবলৈ গোন্ধটো ভাল হয়। জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা গুড়ি আগতীয়াকৈ দি দিছোঁ। শেষতো আচলতে গৰম মছলা গুড়ি দিব পাৰি, তেনেকৈও আচলতে দিয়া হয়। কিন্তু মই মছলাখিনি সুন্দৰকৈ আচলতে ভাজি ল'ম বুলি ভাবিছোঁ, সেইকাৰণে গোটেইখিনি মছলা একেলগে দি পেলাই অকণমান ভজা হ'বলৈ দিছোঁ। যেতিয়া অকণমান ভজা হোৱা যেন হৈছে, এতিয়া মই কঁঠালৰ মুচিখিনি দি দিছোঁ আৰু এই পানীখিনি পেলাই দিলোঁ। পানীখিনি পেলাই দিলে আচলতে কেঁহা ভাৱটো নাথাকে। আলু আৰু কঁঠালৰ মুচি এনেকৈ সিজাই পেলাই এতিয়া মই আৰু অকণমান সময় ভাজি ল'ম। একেবাৰে ল' টু মিডিয়াম ফ্লেমত থ'ব লাগে। আৰু যেতিয়া ভজা হয়, খৰকৈ ভাজিবলৈ হ'লে আচলতে হাই ফ্লেমত অকণমান ভাজি লৈছোঁ, যাতে অকণমান সোনকালে হয়। এতিয়া অকণমান ভাজি লৈছোঁ। ভাজি লোৱাৰ পাছত অকণমান মিডিয়াম ফ্লেমত মই পানী দি পেলাই এনেকৈ থৈ দিম ঢাকন এখন মাৰি অলপ দেৰি পাছত। তেতিয়া এনেকৈ পানী অকণ অকণকৈ দি থাকিম যেতিয়ালৈকে আচলতে মছলাখিনি আৰু কঁঠালৰ মুচিখিনি ঘন হৈ নাযায়। ঘন হৈ গ'লেহে আচলতে খাবলৈ সোৱাদময় হয়। সেয়েহে ঘন হ'বলৈ কাৰণে মই এতিয়া থৈ দিছোঁ। মই গাখীৰ অকণমান দি দিছোঁ। এটা কুকিং টিপছ, যিহেতু গাখীৰ অকণমান দিলে কেঁহা ভাৱটো নাথাকে, সেইকাৰণে গাখীৰ অকণমান কঁঠালৰ মুচিত দিবই লাগে। আচলতে আমি এয়া আগৰ পৰাই দেখি অহা কথা, সেইকাৰণে সেনেকৈ ৰেচিপিটো বনাবলৈ চেষ্টা কৰিছোঁ। কঁঠালৰ মুচি বুলি ক'লে আচলতে আমাৰ সকলোৱে প্ৰিয়, নহয়নে? যিহেতু অকণমান ঘন হোৱাৰ পাছত মই অকণমান ঘি দি দিছোঁ, 1 চামুচ ঘি দি দিছোঁ। আপোনালোকে কঁঠালৰ মুচি অনুসৰিহে আচলতে ঘি দিব, সেইটো পৰিমাণে আচলতে ঘিউটো দিব। এতিয়া আৰু অকণমান লৰফৰ কৰি লৈছোঁ আৰু কঁঠালৰ মুচি প্ৰায় ৰেডিয়েই হৈ গৈছে। এতিয়া অকণমান হাই ফ্লেম কৰি লৈছোঁ যাতে অকণমান ঘন হয়। মোৰ এয়া ৰেডি হৈ গৈছে। গৰম গৰম ভাত, গৰম গৰম লুচি, গৰম গৰম পৰঠাৰ লগত পৰিৱেশন কৰিব।